যে 5 কিলো ৰেচন দিছোঁ বুলি কেনে যে বুকু পিন্ধাই কৈছে এইটো ভাল কথা হৈছে দেশৰ কাৰণে নে আমাৰ কাৰণে বেয়া কথা হৈছে 5 কিলো মই দেশৰ আমাৰ ৰাইজৰ সৰ্বসাধাৰণ ৰাইজক মই ক'ব বিচাৰিছোঁ যে 5 কিলো ৰেচনেৰে আপোনাৰ ভোক যাব কিন্তু আপোনাৰ দৰিদ্ৰতা নাযায় দৰিদ্ৰতা যাব লাগিলে আপোনাৰ শিক্ষা খণ্ডত আপোনাৰ উন্নতি কৰিব লাগিব আৰু এই শিক্ষা খণ্ডতে আমাৰ এই বিজেপি চৰকাৰে প্ৰহাৰ কৰিছে যাতে আপোনাৰ সামাজিকভাৱে সামাজিক অৰ্থনৈতিক আৰু আপোনাৰ শিক্ষা ক্ষেত্ৰত যাতে আপোনাৰ কোনো ফালেদি আগবাঢ়ি যাব নোৱাৰে যাতে আপুনি তেনে ক্ষেত্ৰতহে আপুনি কি হৈ থাকিব পাৰিব চৰকাৰৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব পাৰিব যদি আপোনাৰ শিক্ষা আছে তেতিয়াহ'লে আপুনি আত্মনিৰ্ভৰ হ'ব পাৰিব আৰু যদি আপোনাৰ অধিকাৰৰ বিৰুদ্ধে যদি চৰকাৰে কিবা কাম কৰিছে আপুনি নিজৰ অধিকাৰৰ বাবে আপুনি মাত মাতিব পাৰিব আমি বুজিব লাগিব আমাৰ মৌলিক সমস্যাসমূহ কি আমাৰ মৌলিক সমস্যাসমূহ হ'ল শিক্ষা স্বাস্থ্য তাৰ পিছত হৈ গ'ল বিজুলী পানী এইবিলাক হ'ল আমাৰ মৌলিক সমস্যা কিন্তু এইখন চৰকাৰে কি কৰিছে আমাৰ মৌলিক সমস্যাৰ পৰা আমি যাতে বিভ্ৰান্তিত থাকোঁ তেওঁলোকে কি কৰিছে তেওঁলোকক আমাক ধৰ্মৰ হিংসাত আমাক ফচাই দিছে আমাক হিন্দু মুছলিম কৰি আমাক ফচাই দিছে আমি যাতে এইবিলাকতে আমি ফচি থাকোঁ আৰু আমাৰ মৌলিক সমস্যাসমূহত যাতে আমি দূৰত্ব বিভ্ৰান্তিত আমি সোমাই থাকোঁ যাতে আমি মৌলিক সমস্যাসমূহ আমি পটককৈ ধৰিব নোৱাৰোঁ সেইটোৰ কাৰণে আমাক এই ধৰ্মৰ ৰাজনীতি কৰে এওঁলোকে তাৰপিছত জাতিগত বিভিন্ন ধৰণৰ ৰাজনীতি কৰে কিন্তু এটা কথা মনত ৰাখিব যেতিয়া আপোনাৰ পেটত ভোক লাগিব তেতিয়া আপুনি মন্দিৰ গ'লেও আপোনাৰ ভোকটো নাযাব মছজিদ গ'লেও নাযাব আৰু চাৰ্চত গ'লেও আপোনাৰ ভোকটো নাযাব